নমস্কাৰ অসমীয়া ইউটিউব চেনেল ঘৰ জয়িতুলৈ আপোনাক স্বাগতম জনাইছো। আজি আপোনালোকক দেখুৱাব বিচাৰিছো ব্লাউজৰ তলত ইনাৰ কাপোৰ অতি সহজ উপায়েৰে কি ধৰণেৰে লগাব। আহক এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমে আপোনালোকে ভিডিঅ'টো দেখুৱাৰ ধৰণেৰে ব্লাউজৰ তলত যেটো কাপোৰ ব্যৱহাৰ কৰিব তাৰ ওপৰত ব্লাউজৰ ড্ৰাফটটো আঁকি ল'ব। আপোনালোকে ইচ্ছা কৰিলে পেপাৰ কাটিংও ব্যৱহাৰ কৰিব পাৰে বা কাপোৰত ডাইৰেক্টটো কাটি ল'ব পাৰে, কিন্তু প্ৰথমে সদায় ইনাৰ কাপোৰটোহে তৈয়াৰ কৰি ল'ব লাগিব। আপোনালোকে এই উপায়টো এনেবিলাক কাপোৰত ব্যৱহাৰ কৰিব যিবিলাক কাপোৰ কটাৰ লগে লগে সুতাবিলাক ওলাই যায় আৰু যিবিলাক কাপোৰৰ স্থিতিস্থাপকতা গুণটো একেবাৰেই নাথাকে, যেনে শাৰীৰৰ কিছুমান ব্লাউজৰ কাপোৰ থাকে যিসমূহ আপুনি কটাৰ লগে লগে অলপ যদি হাতেৰে চুই দিয়ে ইফালে গুচি যায় সিফালে গুচি যায়। আমাৰ পিছত চিলাই পেলাই তাত ইনাৰ কাপোৰটো লগাবলৈ অসুবিধা হয়। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে মই এতিয়া যেটো উপায় দিম সেইটো উপায় অৱলম্বন কৰিব পাৰিব। আৰু এনে কিছুমান ব্লাউজৰ পিচ থাকে যিসমূহৰ সুতাবিলাক অতি সহজতে ওলাই যায়, হাতেৰে চোৱাৰ কোনো প্ৰয়োজনেই নাই, কেঁচিয়ে কাটি নিয়াৰ পাছতে তাৰ কিনাৰে কিনাৰে গোটেই সুতাসমূহে ওলাই যায়। তেনে ক্ষেত্ৰত ব্লাউজৰ তলত ইনাৰ কাপোৰটো লগাবলৈ অতি অসুবিধা হয় আৰু ইনাৰ কাপোৰ ব্যৱহাৰ নকৰিলেও তেনে ধৰণৰ ব্লাউজবিলাক পিন্ধিবলৈও অধিক বেয়া। গতিকে আমি এই ধৰণৰ উপায় অৱলম্বন কৰি তেনে ধৰণৰ ব্লাউজবিলাকৰ কাষৰ পৰা সুতা উলিয়াটো বাধা দিব পাৰো আৰু লগতে যিবিলাক কাপোৰ ইফালে সিফালে অলপ চুই দিলে গুচি যায় তেনে ধৰণৰ কাপোৰবিলাকো আমি এই উপায়টো অৱলম্বন কৰি তলত কাপোৰটো লগাব পাৰো। ইতিমধ্যে ভিডিঅ'টোত কৈ অহাৰ দৰে প্ৰথমে আপোনালোকে ব্লাউজৰ ইনাৰ কাপোৰটোত ব্লাউজৰ সম্পূৰ্ণ ড্ৰাফটটো আঁকি লৈ তাক ভালদৰে কাটি ল'ব। মোৰ ব্লাউজটোৰ সম্পূৰ্ণ ড্ৰাফটটো আঁকি হৈ গৈছে আৰু মই ইয়াক এতিয়া ভালদৰে কাটি ল'ম। ব্লাউজটোৰ ইনাৰ কাপোৰটো কাটি ইতিমধ্যে হৈ গৈছে। এতিয়া যেটো কাপোৰত ইনাৰ কাপোৰটো লগাব প্ৰথমে সেই কাপোৰটো মানে মূল যেটো কাপোৰটো কথা কৈছো সেই কাপোৰটো উলুটা কৰি ল'ব। চাওক মই প্ৰথমে কাপোৰটো উলুটা কৰি লৈছো আৰু এতিয়া এই কাপোৰটোৰ ওপৰত ইতিমধ্যে কাটি ৰখা ব্লাউজৰ ইনাৰ কাপোৰটো ভালদৰে ওপৰত পাৰি লওক আৰু মূল কাপোৰটোৰ ওপৰত সদায় গোটেই কেইটা যিকেইটা ইতিমধ্যে ইনাৰ কাপোৰটো কাটিছিলে সেই গোটেই কেইটা অংশই ভালদৰে পাৰি ল'ব। নহলে কেতিয়াবা এনেকুৱা হৈ যায় যে আপুনি যদি এডখৰ কাপোৰ লগাই আকৌ কাটে, এটুকুৰা লগাই আকৌ কাটে, তেতিয়াহলে আপোনালোকৰ ব্লাউজৰ কাপোৰটো কম হৈ যাব পাৰে। গতিকে প্ৰথমে মূল কাপোৰটোত ইনাৰ কাপোৰটো আগতে ভালদৰে পাৰি লওক। চাওক মই কাপোৰটোৰ ওপৰত প্ৰথমে ব্লাউজৰ পিঠিৰ চাইডৰ ইনাৰ কাপোৰটো পাৰি লৈছো আৰু মই এতিয়া প্ৰথমে পিঠিৰ চাইডটোৱে এই কাপোৰখনৰ লগত লগাম। ইয়াৰ বাবে আপোনালোকক লাগিব এটা আঠা, এইটো এটা ফেব্ৰিক আঠা হয়, মই দেখাইছো চাই লওক। এইটো যেটো আঠা দেখিছে এনেকুৱা ধৰণৰ ফেব্ৰিক আঠাটো লাগিব। আপোনালোকে যিকোনো ধৰণৰ দোকানতে পাই যাব এইটো আঠা। এতিয়া এই আঠাটো ব্যৱহাৰ কৰি ভিডিঅ'টো দেখুৱাৰ ধৰণেৰে কিনাৰে কিনাৰে অলপ আঁতৰে আঁতৰে ডট ডট দিলেও হয়, বা যদিহে আপোনাৰ মূল কাপোৰটোৰ সুতাবিলাক ওলাই যায় তেতিয়াহলে চাৰিও চাইডে ৰাউণ্ডত নহয় একে লেঠাৰিয়ে আঠাখিনি দি আহিব। আৰু যদি আপোনাৰ কাপোৰটোৰ সুতাবিলাক ওলাই নাযায় তেতিয়া অলপ আঁতৰে আঁতৰে ডট ডট দি গলেও হ'ব। এনেদৰে এই আঠাটো যদি ব্যৱহাৰ কৰে তেতিয়াহলে যিবিলাক কাপোৰৰ সুতাবিলাক ওলাই যায় সেই কাপোৰখন খামুচ মাৰি ধৰে আৰু সেই সুতাবিলাক কাপোৰটোৰ পৰা ওলাই যাব নোৱাৰে। আৰু এই আঠাটো যেটো আঠা মই ব্যৱহাৰ কৰিছো এই আঠাটো কাপোৰত আঠাখিনি লগাৰ পিছত তাক আপোনালোকে ধুলেও কোনো ধৰণৰ তাৰ পৰা আঠাখিনি এৰাই নাযায়। গতিকে যি ধৰণে কাপোৰটোৰ ওপৰত আঠাখিনি লাগি ধৰিছিল ঠিক তেনে ধৰণৰেই থাকিব। চাৰিও ৰাউণ্ডত যদি এনেদৰে আপোনালোকে আঠাখিনি লগাই দিয়ে তেনেহলে যেটো মূল কাপোৰটো তাৰ কাষৰ পৰা সুতাখিনি কেতিয়াও ওলাই নাযায়। গতিকে আপোনালোকে যিসকল নশিকাৰু আছে তেওঁলোকৰ ক্ষেত্ৰত সাধাৰণতে চিধাই ফেব্ৰিকৰ ওপৰত ইনাৰ কাপোৰ চিলাই পেলাই লগাবলৈ অসুবিধা হয় আৰু ময়ো সদায় যিবিলাক কাপোৰৰ সুতা ওলাই যায় সদায় এই আঠাটো ব্যৱহাৰ কৰিয়ে ইনাৰ কাপোৰটো এনেদৰে মই লগাই লওঁ।
আৰু হাৰি ব্লাউজ বিলাকতো মই সাধাৰণতে এনেদৰে আঠা লগাই লওঁ সববিলাকতে নহয় যিবিলাক ইফালে ইফালে গুচি যায় অলপ আঙুলটো লাগিলে টান খাই যায় তেনেকুৱা ধৰণৰ কাপোৰত এনেদৰে আঠা লগাওঁ আৰু যিবিলাকৰ কাপোৰৰ পৰা সূতাবিলাক ওলাই যায় তেনে ক্ষেত্ৰত মই এই পদ্ধতিটো ব্যৱহাৰ কৰোঁ এনেদৰে গোটেই ব্লাউজৰ ইনাৰ কাপোৰটো মূল কাপোৰটোত লগাই হোৱাৰ পাছত প্ৰায় 15 মিনিটমান সময় তেনেদৰে থাকিবলৈ দিব আৰু আপোনালোকে আঠা লগাবৰ বাবে এখন ডাঙৰ টেবুল ব্যৱহাৰ কৰিব যাতে আপোনাৰ গোটেই ব্লাউজৰ কাটিংখিনি সেই টেবুলখনতে একেলগতে কৰিব পাৰে এনেদৰে আঠা লগোৱাৰ পাছত 15 মিনিটমান সময় প্ৰায় 10 মিনিটমান সময় হলেও কোনো কথা নাই তাৰ ওপৰত পাৰিলে আৰু এবাৰ যদি ইস্ত্ৰি দি দিয়ে তেতিয়াহলে আঠাখিনি আৰু বেছি ভালদৰে লাগি পৰে ইস্ত্ৰি নিদিলেও কোনো কথা নাই আৰু এটা কথা আপোনালোকে যেতিয়া ইনাৰ কাপোৰবিলাক এই মূল কাপোৰটোত লগাব তেতিয়া কিন্তু সদায় মানে একেটা সাইডৰে কেতিয়াবা একেটা সাইডৰে কাটিং বিলাক লগাই দিয়া হয় গতিকে আপোনালোকক কোনটো সাইড কি সদায় এটা পুৰণ চিন বা যিকোনো এটা চিন নিজৰ সুবিধা অনুযায়ী দি ল'ব নহলে আপোনালোকৰ মানে একেটা সাইডে দুটা কাপোৰ লগোৱা হৈ পৰিব চাওক প্ৰথমে আপোনালোকে আঠা লগোৱাৰ আগতে ইনাৰ কাপোৰটো সম্পূৰ্ণ ব্লাউজৰ ৰূপত ভালদৰে ৰাখি ল'ব তাৰ পিছতে এটা এটাকৈ আনি তাৰ আগতে আপোনালোকে এটা চিন দি ল'ব তাৰ পিছত এটা এটাকৈ আনি মূল কাপোৰটোত লগাই যাব আপোনালোকে ইনাৰ কাপোৰটোত যদি ডাক চিন দি নলয় তেতিয়াহলে আমাৰ সাধাৰণতে ব্লাউজত দুটা পাৰ্ট থাকে সেই দুটা পাৰ্টত ঠাইত আপোনালোকৰ এটা পাৰ্টহে হৈ পৰিব গতিকে সদায় আপোনালোকে এটা ডাক চিন দি ল'ব মোৰ ইতিমধ্যে সম্পূৰ্ণ ব্লাউজটোৰ ইনাৰ কাটিং বিলাক লগাই হৈ গৈছে এতিয়া 20 মিনিট মান সময়ৰ পাছত মই ইয়াক কাটিম 20 মিনিট হৈ গৈছে এতিয়া চাওক মই কিদৰে কাটিছো ইনাৰ কাপোৰটোৰ কিনাৰে কিনাৰে এনেদৰে কাটি গলেই হ'ব আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু যিসকল নহিকাৰু তেওঁলোকৰ বাবে এই উপায়টো অধিক ফলপ্ৰসূ হ'ব বুলি আশা কৰিছো আপোনালোকে এই সাধাৰণ উপায়টো কেনে পালে কমেন্ট কৰি জনাব আৰু আপুনি যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লগতে কাষৰ বেল বাটনটো প্ৰেছ কৰক যাতে নতুন ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে চাব পাৰে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ